Hello everyone, Light India channel আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ পিয়লি ফুকনৰ বিষয়ে। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টো লৈ আগবাঢ়ো। পিয়লি ফুকন আছিল এজন স্বাভিমানী অসমীয়া। স্বাধীনতা সংগ্ৰামৰ প্ৰথম অসমীয়া শ্বহীদ আছিল বীৰ পিয়লি ফুকন। পিয়লি ফুকনে সবল মনোবলেৰে ব্ৰিটিছ বিৰোধী সংগ্ৰামত অসমৰ স্বতন্ত্ৰতা সেনানীক নেতৃত্ব দিছিল আৰু স্বদেশ তথা জাতিৰ ভৱিষ্যতৰ বাবে তেওঁ ফাঁচী কাঠত ওলমিব লগা হৈছিল। পিয়লি ফুকনৰ পিতৃ আছিল বদন চন্দ্ৰ বৰফুকন। পিয়লি ফুকন বদন চন্দ্ৰ বৰফুকনৰ দ্বিতীয় সন্তান আছিল। পিয়লি ফুকন অসমৰ এজন স্বাধীনতা সংগ্ৰামী। জীউৰাম দুলীয়া বৰুৱাৰ লগতে তেওঁক অসম বা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকনৰ পিতৃ বদন বৰফুকনে মান সেনা আনি অসমত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বাট মুকলি কৰিছিল। কিন্তু সেই বদনৰ পুত্ৰ পিয়লিয়ে ব্ৰিটিছক অসমৰ পৰা বিতাড়িত কৰিবৰ বাবে আৰম্ভ কৰিছিল এক স্বাধীনতা সংগ্ৰামৰ। শাৰীৰিক বাধাগ্ৰস্ততা সত্ত্বেও মানসিকভাৱে শক্তিশালী পিয়লি ফুকন আছিল দেশপ্ৰেমী। সৰুতে তেওঁ হাতীৰ পৰা পৰি ভৰি এখন ভাঙিছিল। ঘূণীয়া হোৱাত মানুহে চাকুলা পিয়লি বুলিও নাম দিছিল। দুহাতত পেং লৈ এখন স্বাধীন অসমৰ সপোন ৰচিছিল পিয়লি ফুকনে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমৰ পৰা উফৰাই পেলোৱাৰ অভিযান আৰম্ভ কৰিছিল। কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ৰংপুৰৰ কোম্পানীৰ বেৰেক আৰু খাৰঘৰত জুই দিছিল পিয়লিৰ লগতে তেওঁৰ সহযোগীয়ে। কিন্তু পিয়লি আৰু তেওঁৰ সহযোগীৰ পৰিকল্পনা ফাদিল হৈছিল। ফলত ব্ৰিটিছৰ ৰোষত পৰিছিল পিয়লি বাহিনী। ব্ৰিটিছে মূল অভিযুক্ত হিচাপে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচী দিয়াৰ সিদ্ধান্ত লৈছিল। আনহাতে তেওঁৰ সহযোগীসকলক কাৰাবাস দিয়াৰ সিদ্ধান্ত লৈছিল। এই মৰ্মে 1830 চনৰ 26 জুলাইৰ দিনা ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ পূব উত্তৰ কোণত পিয়লি ফুকনক ফাঁচী দিয়া হৈছিল। পিয়লি ফুকন আছিল ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰথম অসমীয়া শ্বহীদ। ভৰিৰে খোৰা হৈও তেওঁ অসম দেশখনক খোৰা হ'বলৈ দিবলৈ প্ৰস্তুত নাছিল আৰু নিজ দেশৰ স্বাধীনতাৰ হকে ব্ৰিটিছৰ বিৰোধিতা কৰি নিজৰ প্ৰাণ বলিদান দিছিল। পিয়লি ফুকন অসমীয়াৰ মাজত সদায় অমৰ হৈ থাকিব আৰু তেওঁক সকলো অসমীয়াই তেখেতৰ জাতিপ্ৰেমৰ বাবে চিৰদিনৰ বাবে মনত ৰাখিব। স্বাধীনতা যুঁজাৰু তথা স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম শ্বহীদ পিয়লি ফুকনৰ স্বদেশ প্ৰেম আৰু আত্মত্যাগ অসমৰ চলচ্চিত্ৰ জগততো চিত্ৰিত হৈছে। পিয়লি ফুকন চিনেমাখনত তেখেতৰ জীৱন আৰু দেশপ্ৰেমমূলক ভাৱধাৰাৰ চিত্ৰণ কৰা হৈছে। পিয়লি ফুকন চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ। পিয়লি ফুকন চলচ্চিত্ৰই প্ৰথমবাৰৰ বাবে 1955 চনৰ তৃতীয় ৰাষ্ট্ৰীয় মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ আঞ্চলিক ভাষাৰ ছবি হিচাপে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট সন্মান লাভ কৰে।